প্ৰিয় বন্ধু-বান্ধৱীসকল, লাগিলে মনুষ্য যিমানেই অভগা নহওক কিয়, যদি তেওঁ ৰাতিপুৱা ৩ বজাৰ পৰা ৬ বজাৰ ভিতৰত ব্ৰহ্ম মুহূৰ্তত উঠি নিজৰ কৰ্ম কৰিবলৈ আৰম্ভ কৰি দিয়ে, তেন্তে তেওঁৰ যি ইচ্ছা আছে সেইবোৰ নিশ্চয় পূৰ্ণ হয়। এসময়ৰ কথা, মাতা পাৰ্বতীয়ে তেওঁৰ স্বামীক নিবেদন কৰিলে যে, হে স্বামী, মই দেখিছোঁ যে মনুষ্য যিমানেই দুৰ্ভাগ্যশালী নহওক কিয়, যদি তেওঁ ব্ৰহ্ম মুহূৰ্তত উঠে তেন্তে তেওঁৰ জীৱনত শান্তি আৰু সফলতা সদায়ে আহি থাকে। এনেকুৱা কিয় হয়? কৃপা কৰি মোক এই ৰহস্যৰ বিষয়ে জনাওক। ভগৱান শিৱই প্ৰসন্ন হৈ ক'লে, হে দেৱী, তোমাৰ এই প্ৰশ্ন অত্যন্ত কল্যাণকাৰী হয়। মই তোমাক এই প্ৰশ্নৰ উত্তৰ এক কাহিনীৰ মাধ্যমেৰে দিম। ধ্যান দি শুনা। যি মনুষ্যই এই কথা সম্পূৰ্ণ শ্ৰদ্ধাৰে শুনে, তেওঁ কেতিয়াও এই অমূল্য সময়খিনি নিজৰ হাতৰ পৰা যাবলৈ নিদিয়ে। ব্ৰহ্ম মুহূৰ্তৰ ৰহস্য জানি লোৱাৰ পিছত তেওঁৰ সম্পূৰ্ণ জীৱন পৰিৱৰ্তন হৈ যায়। বহু সময়ৰ আগৰ কথা, কাশী নগৰত দিনু নামৰ এজন ল'ৰা আছিল। তেওঁ হৃদয়ৰ পৰা অত্যন্ত ভাল আছিল, কিন্তু তেওঁৰ এক বেয়া অভ্যাস আছিল। তেওঁ ৰাতিপুৱা বহুত দেৰিকৈ উঠিছিল। ঘৰৰ লোকসকলে তেওঁক প্ৰতিদিন জগাবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁ ৰাতিপুৱা ৯ বজাৰ আগত কেতিয়াও উঠা নাছিল। যেতিয়া তেওঁ সৰু আছিল, তেতিয়া তেওঁলোকৰ ঘৰৰ সদস্যসকলে ভাবিছিল যে সময়ৰ লগে লগে তেওঁৰ এই অভ্যাস সলনি হৈ যাব, কিন্তু সময়ৰ লগে লগে তেওঁ ডাঙৰ হ'বলৈ ধৰিলে আৰু এলেহুৱা হ'বলৈ ধৰিলে। লাগিলে দুনিয়া ইফাল সিফাল হৈ যাওক, কিন্তু দিনু কেতিয়াও সোনকালে উঠা নাছিল। তেওঁৰ পিতাক তেওঁৰ চৰিত্ৰত অত্যন্ত দোষী হৈ পৰিছিল। লাহে লাহে তেওঁৰ ওপৰত নকাৰাত্মক শক্তিৰ প্ৰভাৱ বাঢ়িবলৈ ধৰিলে। তেওঁ সকলোকে ওলোটাই উত্তৰ দিবলৈ ধৰিলে। মন সদায় উদাসীন হৈ থাকিবলৈ ধৰিছিল আৰু তেওঁৰ স্বাস্থ্যৰ ওপৰতো বিপৰীত প্ৰভাৱ পৰিবলৈ ধৰিলে। যেতিয়া তেওঁ বুজিবলৈ ধৰিলে যে তেওঁৰ সকলো মিত্ৰই জীৱনত সফলতা প্ৰাপ্তি কৰিলে, তেতিয়া তেওঁ আৰু বেছিকৈ বিষাদগ্ৰস্ত হ'বলৈ ধৰিলে। মূৰটো জোকাৰি তেওঁ বাৰে বাৰে ক'বলৈ ধৰিলে যে মোৰ ভাগ্যই বেয়া, মই একোৱেই পোৱা নাই। কিন্তু তেওঁৰ দেউতাকে এইটো ভালদৰে জানিছিল যে তেওঁৰ অসফলতাৰ বাস্তৱিক কাৰণ হ'ল তেওঁৰ আলস্য আৰু দেৰিলৈকে শোৱাৰ অভ্যাস। এদিন তেওঁৰ পিতাকে এজন মহান সন্ন্যাসীৰ বিষয়ে জানিবলৈ পাৰিলে। তেওঁ নিশ্চিত কৰিলে যে তেওঁৰ পুতেকৰ সমস্যাটোক লৈ সেই মহান সন্ন্যাসীজনৰ ওচৰলৈ যাব। তেওঁ সেই সন্ন্যাসীজনক লগ কৰিলে। সন্ন্যাসীজনে ক'লে, কালিলৈ তোমাৰ পুত্ৰক মোৰ ওচৰলৈ লৈ আহিবা, মই তেওঁক এটা উপায়ৰ কথা ক'ম। পিতাক ঘৰলৈ আহিল। তেওঁ জানিছিল যে যদি তেওঁ পুতেকক চিধাকৈ কয় তেন্তে পুতেকে মানি নলয়। সেইকাৰণে তেওঁ প্ৰেমপূৰ্বকভাৱে ক'লে, পুত্ৰ, তোমাৰ সকলো মিত্ৰই সফলতা প্ৰাপ্তি কৰিলে, কি তুমি সফল হ'ব নিবিচাৰা নেকি? পুতেকে উত্তৰ দিলে, বিচাৰোঁ দেউতা, কিন্তু যেতিয়াই মই মোক নিজৰ ৰহস্যৰ কথা সুধোঁ, কিন্তু তেতিয়া মই একো বুজিব নোৱাৰোঁ। তেতিয়া পিতাকে হাঁহিলে আৰু ক'লে যে মই তোমাৰ ৰহস্যৰ কথা বুজিব পাৰিছোঁ। তোমাৰ মিত্ৰসকল কিয় সফল হৈছে? পুতেকে উৎসাহিত হৈ ক'লে, কৃপা কৰি মোক কওক দেউতা। তেতিয়া পিতাকে ক'লে, কাইলৈ এজন সন্ন্যাসীৰ আশ্ৰমলৈ যাব লাগিব। যদি তুমি সময়মতে গৈ পাব পাৰা তেন্তে তেওঁ তোমাক এনেকুৱা মন্ত্ৰ দিব যাৰ দ্বাৰা তুমি সফল হ'ব পাৰিবা। কিন্তু এটা চৰ্ত আছে। পুতেকে ক'লে, মই আজি গোটেই ৰাতি সাৰে থাকিম আৰু ৰাতিপুৱাই সন্ন্যাসীক লগ কৰিবলৈ যাম। পিতাকে ক'লে, ঠিক আছে, কিন্তু তেওঁৰ আজ্ঞা অৱশ্যেই পালন কৰিবা। প্ৰথমবাৰৰ বাবে সেই ল'ৰাজনে সাৰে থাকিবলৈ চেষ্টা কৰিলে, কিন্তু অলপ সময়ৰ ভিতৰতে তেওঁক টোপনিয়ে হেঁচা মাৰি ধৰিলে। ৰাতিপুৱা যেতিয়া তেওঁ চকু খুলিলে তেতিয়া সময় পাৰ হৈ গ'ল। সন্ন্যাসীজনক লগ পোৱাৰ সময় পাৰ হৈ গ'ল। পিতাকে ক'লে, পুত্ৰ, যোনে জীৱনৰ আৰম্ভণিতেই আলস্যকতাৰে কৰে তেওঁ সফলতা কেনেকৈ পাব? যোৱা, আকৌ শুই যোৱা। এনেকৈ শুনাৰ পিছত দিনুৱে অত্যন্ত ব্যৰ্থতা অনুভৱ কৰিলে। তেওঁ মনৰ ভিতৰতে সংকল্প ল'লে যে তেওঁ পিছৰ দিনা সময়মতে গৈ পাব। তেওঁ নিজৰ ভৰিত কমকৈ আঘাত কৰি লৈছিল যে বিষত যাতে তেওঁৰ টোপনি নাহে। সেইটো তেওঁৰ জীৱনৰ প্ৰথম সংকল্প আছিল। যিয়ে ৰাতিপুৱা সময়ত পোহৰ দেখিলে আৰু তৎক্ষণাত তৈয়াৰ হৈ সন্ন্যাসীৰ আশ্ৰম পালেগৈ। তাত গৈ তেওঁ দেখিলে যে সন্ন্যাসী আৰু তেওঁৰ শিষ্যই ধ্যানত মগ্ন হৈ আছিল। ধ্যান সমাপ্ত হোৱাৰ পাছত তেওঁ সন্ন্যাসীৰ চৰণত পৰিল আৰু ক'লে, গুৰুদেৱ, কৃপা কৰি মোক এনেকুৱা মন্ত্ৰ দিয়ক যে যাতে ময়ো মোৰ মিত্ৰসকলৰ দৰে সফল হ'ব পাৰোঁ।
সন্ন্যাসীজনে হাঁহিলে আৰু ক'লে, ঠিক আছে, তুমি সেইজন বালক নহয় জানো যাৰ পিতাকে মোক লগ কৰিবলৈ আহিছিল? মই তোমাক সেই মন্ত্ৰটো অৱশ্যেই দিম, কিন্তু এটা চৰ্তত। ল'ৰাজন চিন্তিত হ'ল। কোনটো চৰ্তত? সন্ন্যাসীয়ে ক'লে, তুমি আহি থকা 21 দিনলৈকে মোৰ আজ্ঞা মানি চলিব লাগিব। তেতিয়া মই তোমাক সেই দিব্য মন্ত্ৰটো দিম। যদি মাজতে তোমাৰ সংকল্প ভাঙি যায় তেন্তে সেই মন্ত্ৰটোৰ কোনো প্ৰভাৱ নাথাকিব। ল'ৰাটোৱে দৃঢ় নিশ্চয়তাৰে ক'লে, গুৰুদেৱ, মই আপোনাৰ সকলো আজ্ঞা স্বীকাৰ কৰিছোঁ। অহা 21 দিনলৈকে মই আপোনাৰ দাস হৈ থাকিম। সন্ন্যাসীজনে ক'লে, ভাল কথা, তেন্তে কাইলৈৰ পৰা তোমাৰ কাম আৰম্ভ হ'ব। তুমি মোৰ এই আশ্ৰমতে থাকিবা, ব্ৰহ্ম মুহূৰ্তত উঠিবা, ধ্যান কৰিবা আৰু অন্য কৰ্মতো সহায় কৰিবা। সংকল্প দৃঢ় ৰাখিবা। প্ৰথমে সকলোবোৰ ঠিকেই আছিল। তাৰ পিছত 8 দিনৰ দিনা তেওঁৰ সংকল্প ভাঙি গ'ল। তেওঁ আকৌ দেৰিলৈকে শুই আছিল। ৰাতিপুৱা যেতিয়া শোৱাৰ পৰা উঠিল তেতিয়া বহুতেই পস্তাইছিল আৰু কান্দি কান্দি সন্ন্যাসীজনৰ ভৰিত পৰিল আৰু ক'লে, গুৰুদেৱ, মোৰ বহুত ডাঙৰ ভুল হৈ গৈছে আৰু মই কেতিয়াও সফল হ'ব নোৱাৰিম। সন্ন্যাসীজনে স্নেহপূৰ্বকতাৰে ক'লে, নহয় পুত্ৰ, আকৌ আৰম্ভ কৰা। অসফলতাই সফলতাৰ জননী হয়। দৃঢ় সংকল্প লৈ আগবাঢ়া। তেতিয়া ল'ৰাজনে সুধিলে, ব্ৰহ্ম মুহূৰ্তত উঠাটো ইমান আৱশ্যক কিয়? ইয়াত সকলোৱে ইমান সোনকালে কিয় উঠে? তেতিয়া সন্ন্যাসীজনে ল'ৰাজনক কৈ জ্ঞান দিলে যে ৰাতিটোক 4টা প্ৰহৰত বিভাজিত কৰা হৈছে। প্ৰথম ৰুদ্ৰকাল, সন্ধিয়া 6 বজাৰ পৰা 9 বজালৈকে। দ্বিতীয় ৰাক্ষস কাল, ৰাতি 9 বজাৰ পৰা 12 বজালৈকে। তৃতীয় কাল গন্ধৰ্ভ কাল, ৰাতি 12 বজাৰ পৰা 3 বজালৈকে। আৰু অন্তিম মনোহৰ কাল, যাক ব্ৰহ্ম মুহূৰ্ত বা অমৃত মুহূৰ্ত বুলিও কোৱা হয়। ৰাতিপুৱা 3 বজাৰ পৰা 6 বজাৰ সময়খিনিক কোৱা হয়। এই সময়খিনিত নকাৰাত্মক শক্তিবোৰ নিষ্ক্ৰিয় হয় আৰু দৈবিক শক্তিবোৰ সক্ৰিয় হৈ পৰে। ব্ৰহ্ম মুহূৰ্তত অৰ্থাৎ দেৱতাসকলৰ কাল। সেই সময়ত দেৱতাসকল পৃথিৱীত বিচৰণ কৰে আৰু যি মনুষ্যই সেই সময়ত জাগ্ৰত হৈ থাকে তেওঁলোকৰ ওপৰত তেওঁৰ কৃপা পৰে। এই সময়ত মনুষ্যৰ মস্তিষ্ক শুদ্ধ আৰু একান্ত হৈ থাকে, বিচাৰ ৰোহিত হৈ থাকে। যদি এই সময়ত অধ্যয়ন কৰা হয় তেন্তে জ্ঞান দীৰ্ঘদিনলৈকে স্মৰণ হৈ থাকে। প্ৰাচীন কালত মানুহে সূৰ্য অস্ত হোৱাৰ লগে লগে গোটেই দিনটোৰ অন্ত পেলায়। সূৰ্য উদয়ৰ লগে লগে আৰম্ভ, এয়াই প্ৰকৃতিৰ তালমিলৰ ৰহস্য হয়। ল'ৰাজনে ক'লে, গুৰুদেৱ, যদি মই ব্ৰহ্ম মুহূৰ্তত উঠোঁ তেন্তে মই কি কৰিব লাগিব? সন্ন্যাসীজনে ক'লে, ৰাতিপুৱা শোৱাৰ পৰা উঠি সৰ্বপ্ৰথমে ধৰিত্ৰী মাক প্ৰণাম কৰিবা। তাৰপিছত তোমাৰ 2খন হাতৰ তলুৱা চাবা আৰু ঈশ্বৰক ধন্যবাদ দিয়া যে তেওঁ তোমাক আৰু এক শুভ প্ৰভাত দেখাৰ অনুমতি দিছে। তাৰপিছত স্নান কৰিবা। ইয়াৰ দ্বাৰা শৰীৰেই নহয় মনটোও পবিত্ৰ হ'ব। তাৰপিছত ধ্যান আৰম্ভ কৰা। ব্ৰহ্ম মুহূৰ্তত ধ্যানৰ কাল অত্যন্ত শুভ বুলি মনা যায়। যদি তুমি কোনো মনোকামনা পূৰ্ণ কৰিব বিচাৰিছা তেন্তে সেই সময়খিনিত ধ্যানত বহা। পিঠি ৰাজহাড় আৰু গলধন চিধা কৰি ৰাখা। শুদ্ধ আসনত বহি চকু বন্ধ কৰা আৰু ধ্যান অজ্ঞা চক্ৰৰ ওপৰত কেন্দ্ৰিত কৰা। উশাহ দীঘলকৈ লোৱা আৰু গভীৰভাৱে লোৱা। অলপ সময় ধৰি ৰাখা আৰু লাহে লাহে মুখেৰে উশাহ এৰা। এই প্ৰক্ৰিয়াটো 3 বাৰ বা 4 বাৰ কৰা। এই সময়ত তোমাৰ মনৰ ভিতৰত থকা মনোকামনা মনৰ ভিতৰতে ভাবি ভাবি তোমাৰ ইষ্ট দেৱতা আৰু গুৰুজনক চিন্তা কৰা। যেতিয়া এই অভ্যাস প্ৰতিদিনাই কৰা তেতিয়া ইচ্ছা অৱচেতন মনলৈ গুচি যায় আৰু শীঘ্ৰেই পূৰ্ণ হয়। এয়াই অজ্ঞাচক্ৰৰ শক্তি হয়। সন্ন্যাসীজনে ক'লে যে ব্ৰহ্ম মুহূৰ্তত কৰা সংকল্প কেতিয়াও ব্যৰ্থ নহয়। এই সময়ত ঈশ্বৰৰ কৃপা বিশেষ ৰূপত প্ৰাপ্ত হয়। যদি কোনো মনুষ্যই 21 দিনলৈকে এই নিয়ম পালন কৰিব পাৰে তেতিয়া তেওঁ অনুশাসিত আৰু প্ৰসন্ন চিন্তা কৰিব পৰা হয়। 21 দিনৰ পিছত তেওঁ প্ৰসন্ন ভাৱেৰে সন্ন্যাসীৰ ওচৰলৈ গ'ল আৰু ক'লে, গুৰুদেৱ, মই 21 দিনৰ সংকল্প পূৰ্ণ কৰিলোঁ। এতিয়া আপুনি মোক সেই সফলতাৰ মন্ত্ৰটো দিয়ক। সন্ন্যাসীজনে হাঁহিলে আৰু ক'লে, পুত্ৰ, যোৱা 21 দিনৰ পৰা তুমি যি অভ্যাস কৰি আছা সেয়াই তোমাৰ সফলতাৰ মন্ত্ৰ হয়। যি ব্যক্তিৰ ব্ৰহ্ম মুহূৰ্তত উঠি ধ্যান আদি কৰে তেওঁ জীৱনত কেতিয়াও অসফল নহয়। তুমি ব্ৰহ্ম মুহূৰ্তৰ ৰহস্য জানিলা। এয়া জীৱনৰ সিদ্ধি মাৰ্গ হয়। ল'ৰাজনে কৃতজ্ঞতাৰে গুৰুজনক অন্তৰৰ পৰা প্ৰণাম কৰিলে আৰু প্ৰতিজ্ঞা কৰিলে আৰু ক'লে যে তেওঁ সদায়ে ব্ৰহ্ম মুহূৰ্তৰ নিয়ম পালন কৰিব। ভগৱান শিৱই ক'লে যে, হে পাৰ্বতী, এতিয়া তুমি বুজিব পাৰিলা যে ব্ৰহ্ম মুহূৰ্তৰ মহত্ব কি।
তেতিয়া মাতা পাৰ্বতীয়ে ক'লে যে স্বামী এতিয়া মোৰ ব্ৰহ্ম মুহূৰ্তৰ সম্পূৰ্ণ জ্ঞান প্ৰাপ্ত হৈ গ'ল। এনেকৈ কৈ মাতা পাৰ্বতীয়ে ভগৱান শিৱক প্ৰণাম কৰিলে। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।